ৰঙাপাৰৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে যাত্ৰীবাহী ৰেলৰ পৰা জব্দ কৰিলে প্ৰায় ৩,০০,০০০ টকাৰ গাঞ্জা। ৰঙাপাৰৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে পুনৰ জব্দ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঞ্জা। RPFে জব্দ কৰে প্ৰায় ৩,০০,০০০ টকা মূল্যৰ নিষিদ্ধ গাঞ্জা। ৰেলৱে সুৰক্ষা বাহিনীৰ BG-3 ৰঙিয়া সংমণ্ডলৰ আৰক্ষী বিষয়া সোহনলাল প্ৰধানৰ নেতৃত্বত জোৱাইটি দলে ১৫৬১৩ গুৱাহাটী মুৰ্গচেলেং উজনিমুৱা লাচিত এক্সপ্ৰেছত অভিযান চলাই দুটা ডবাৰ পৰা ৩০ কেজি ১০০ গ্ৰাম গাঞ্জা জব্দ কৰে। ৰঙাপাৰাৰ RPFে এক গোপন সূত্ৰৰ আধাৰত গাঞ্জাখিনি যাত্ৰীবাহী ৰেলখনৰ পৰা জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে অভিযানকাৰী দলটোৱে কোনো ব্যক্তিক আটক কৰিবলৈ সক্ষম নহল। প্ৰধান সাব ইন্সপেক্টৰ RPF ৰঙাপাৰা, মই CPDS টিম ৰঙিয়া BG-3 সেকশনৰ IC, মোৰ লগত কনষ্টেবল গিৰিন বৰা, কনষ্টেবল দিগন্ত দাস আৰু কনষ্টেবল বিট্টু তমাৰ, আমি চাৰিজনে আজি 5613 আপ লাচিত এক্সপ্ৰেছত এটা অভিযান চলালোঁ। তাৰ ভিতৰত আমি যেতিয়া চেক কৰি আহোঁ মাজবাট আৰু ঢেকিজুলিৰ মাজত, তেতিয়া ট্ৰেইনৰ চিটৰ তলত আমি দুটা বগীৰ ভিতৰত হেৰি পালোঁ, আনক্লেইম লাগে। তাৰপিছত সোধপোছ কৰিলোঁ, মানুহবিলাকক সুধিলোঁ, কোনো মানুহ মোৰ বুলি নক'লে। তাৰপিছত আমি তাক খুলি চাওঁ, দেখোঁ গাঞ্জা পালোঁ তাক ছাছপেক্টে। তাৰপিছত আমি তাক লৈ চিজ কৰিলোঁ, চিজ কৰি তাক ৱেইট কৰি অফিচত লৈ আহিছোঁ। আৰু বাজাৰ মূল্য তাৰ ৩,০১,০০০। বজাৰ মূল্য ৩,০১,০০০। হয়। কিমান কিলো ক'লে? কিমান ওজন হ'ব? ৩০ কেজি ১০০ গ্ৰাম আছে। ৩০ কেজি ১০০ গ্ৰাম। হয়। এইটো ক'ৰ ঢেকিয়াজুলি আৰু মাজতে কৈছোঁ তো, এইটো মাজবাট পৰা উঠিব পাৰে বা ওদালগুৰিৰ পৰা উঠিছে বা ক'ৰ পাইছে, সেইটো আমি ক'ব পৰা নাই, কিন্তু কোনো মানুহ নাপালোঁ।